কৃষ্ণ জয় গুৰু শংকৰ মাধৱ ৰাম কৃষ্ণ। নোৱালী যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক আৰু এই আঞ্চলিক শাখাটিৰ অন্তৰ্গত যি নিধিবন প্ৰাথমিক আজিৰ এই পবিত্ৰ গুৰুগৃহত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি সমবেত হোৱা আপোনাসৱ শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত নৰৰূপী নাৰায়ণ আৰু সমস্ত জনাৰ আজ্ঞা শিৰোগত কৰি অনুষ্ঠানভাগী সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে সভাপতিৰ আসন অলংকৃত কৰা প্ৰভুজনাকে মুখ্য কৰি জিলা শাখা আঞ্চলিক প্ৰাথমিক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ এই চাৰিওটি ব্যৱস্থাতে সুন্দৰভাৱে এক মহান দায়িত্ব আশ্ৰয় কৰি গুৰু ধৰ্মৰ যি ব্যৱস্থা সুন্দৰভাৱে সমাজ জীৱনত পালন কৰি নিজৰ জীৱন আগবঢ়াই নিয়া আজিৰ এই মঞ্চত উপবিষ্ট হৈ থকা আসনাধীষ্ঠ হৈ থকা প্ৰত্যেকজনা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল, ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা আই মাতৃসকল, দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ মইনা, আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী, আপোনাসৱ পৰম বৈষ্ণৱ গুৰুজনাৰ একান্ত শুদ্ধ সেৱক ভগৱন্ত বস্তুৰ পৰম ভকত, সবাৰো শ্ৰীচৰণত আমি মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। ব্যক্তিগতভাৱে আমি নাম আশ্ৰয় নকৰি সবাৰো শ্ৰীচৰণত একেলগে আমি মোৰ সমতিয়ে ভক্তি সেৱাভাগে নিবেদন কৰা হৈছে। কৃষ্ণ গুৰু শংকৰ মাধৱ। আমি মূৰ্হমতী আপোনাসৱ মহামহন্ত, মূৰ্হমতী হৈও আমি আপোনাসৱ মহামহন্তৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি আজিৰ এই মহান কাৰ্যসূচী যে 392 নং নিধিবন প্ৰাথমিক শাখাৰ যি দ্বিতীয় বৰ্ষজোৰা প্ৰতিষ্ঠা দিৱস আয়োজন আৰু এই মহান অনুষ্ঠানভাগীত আমাৰ দৰে নেহকিনক এক মহান দায়িত্ব অৰ্পণ কৰিছে নিৰ্দিষ্ট বক্তা। আমি সিমানৰ পাত্ৰ নহয়, কিয়নো বিশেষভাৱে আমাৰ মাজত আছে গুৰু ধৰ্মৰ প্ৰচাৰৰ দায়িত্ব পালন কৰি থকা আমাৰ সমস্ত জনাৰে অতীব হিয়াৰ আমঠু স্বৰূপ অনিল তাঁতী বাপজনা, আৰু বাকীসকলৰ কথাটো আমি নকওঁৱেই বাৰু। তেনে ক্ষেত্ৰত আমাৰ দৰে নিষ্কিনে এই দায়িত্ব পালন কৰাটো সম্ভৱ নহয়। তৎসত্ত্বেও গুৰুজনাৰ যি আদৰ্শ সবাৰো জ্ঞাত যে আজ্ঞাপৰ ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি, যে ভক্তি কৰিবৰ বাবে শক্তি আহিব কেৱল শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত আপোনাসৱৰ আজ্ঞাৰ পৰা। আৰু আপোনাসৱৰ সেই মহান আজ্ঞাক আশীৰ্বাদ হিচাপে শিৰোগত কৰি আমি দায়িত্ব পালনৰ বাবে মাত্ৰ আজিৰ এই মঞ্চত আমি খন্তেক সময়ৰ বাবে উপবিষ্ট হোৱা হৈছে। মাধৱ গুৰুজনাৰ এভাগী পবিত্ৰ ঘোষাৰে ও বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্যৰূপে দিওক সুমতি তুমি বিনে গতি নাহিকে কৈলো স্বৰূপ
ৰাম নাহিকে কৈলো কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ। যিহেতু আজি অনুষ্ঠানভাগী ধৰ্মালোচনী সভা, আৰু ধৰ্মালোচনী সভা বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট বক্তাৰ এক বিশেষ ভূমিকা থাকে, কিন্তু আমি সেই ভূমিকা পালনৰ পৰা হয়তো অকণমান আঁতৰত থাকিব লাগিব। প্ৰথম আমি যিগৰাকী আয়ে ইতিমধ্যে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভগৱন্ত বস্তুৰ উপাসনা, এক অন্তৰাত্মাৰ নিজস্ব সত্তা, নাম হ'ল বৰগীত, আৰু যিগৰাকী আয়ে সুন্দৰভাৱে এই বৰগীত আশ্ৰয় কৰি সমস্ত জনাৰে অন্তৰাত্মাক পৰম আত্মা প্ৰভু ভগৱন্তৰ চৰণত আগবঢ়াই দিয়াৰ ভাৱনাৰ সৃষ্টি কৰিলে, সেইগৰাকী আইৰ চৰণ কমলত আমি মান্য অনুসাৰে ভক্তিৰ সেৱাভাগি নিবেদন কৰা হৈছে, আৰু তেৰাৰ লগতে সংগত কৰা দুইজন বাপলৈ আমি মান্য অনুসাৰে ভক্তিৰ সেৱাভাগি নিবেদন কৰা হৈছে। ধৰ্মালোচনী সভা বুলি কোৱাৰ লগে লগে ধৰ্মৰ বিষয়বস্তুৱে মূল কেন্দ্ৰ হৈ পৰে। আপোনাসৱ সমস্ত জনাৰে জ্ঞাত যে ধৰ্ম বুলি কোৱাৰ লগে লগে সংস্কৃত মূলৰ ধৃ ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে, আৰু ধৰ্ম বুলি ক'লে স্বাভাৱিকতে অৰ্থ হয় ধাৰণ কৰা। এতিয়া ধাৰণ কৰা বুলি ক'লে আমাৰ হয়তো বুজাত অকণমান খেলি মেলি লাগি যাব। সেইকাৰণে আমি তাক অকণমান চিন্তা কৰিলে উত্তৰ পাম এনেধৰণে যে দুই বা ততোধিক ব্যক্তি, পৰিয়াল, বংশ, সমাজ, জিলা, ৰাজ্য, দেশ আদিৰ মাজত মৰম স্নেহ মিলা প্ৰীতি ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই থাকিব পৰা যি এক সুন্দৰ ব্যৱস্থা নীতি নিয়ম, তাৰ সমষ্টিটোক কোৱা হৈছে ধৰ্ম। আৰু সেই ধৰ্মক আমি যিমানে আশ্ৰয় কৰিবলৈ চেষ্টা কৰিম ব্যক্তিগতভাৱে, সিমানে আমি প্ৰত্যেকজনাই লাভান্বিত হ'ম। আৰু সেই লাভৰ নমুনা খুব সুন্দৰভাৱে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, তেৰাৰ প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনা আদি মহান মনীষীসকলৰ দ্বাৰা বা তেৰা সমষ্টৰ দ্বাৰা যি গ্ৰন্থ, সেই গ্ৰন্থৰ মাধ্যমেৰে আমি সমস্তজনাই কম বেছি পৰিমাণে বুজিব পাৰোঁ। আৰু কৃপালু গুৰুজনাৰ এই ধৰ্মকেন্দ্ৰিক আদৰ্শৰ যিহেতু মূল সত্তা হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশ তত্ত্ব স্বয়ং কৃষ্ণস্তু ভগৱান। সেইকাৰণে আমি সমস্তজনাই ধৰ্ম বুলি ক'লে কেৱল ঈশ্বৰ উপাসনা পদ্ধতিৰ কথাটোকে মনলৈ আহি যায়। কিন্তু সেই ঈশ্বৰ উপাসনা কৰা পদ্ধতি আশ্ৰয় কৰিবলৈ যাওঁতে শাস্ত্ৰ সন্মতে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে বুজি পাম প্ৰাৰম্ভিক পৰ্যায় হ'ল যে সকামত থাকি নিষ্কাম কৰয়, সকাম নিষ্কাম দুই ফল ধৰয়। প্ৰথম আমি সমস্তজনাই সকাম কৰ্মৰ মাজেৰেহে নিজৰ জীৱন আগবঢ়াই নিব লাগিব। আৰু এই সকাম কৰ্ম বুলি কোৱাৰ লগে লগে আমাৰ মনত স্বাভাৱিকতে আহি যায় যে পিতৃ মাতৃ পৰলোকগামী হোৱাৰ লগে লগে বা আমাৰ কোনোবা এজন সৌহৃদ এই সংসাৰ এৰি গুচি যোৱাৰ লগে লগে তেৰা সমষ্টৰ সদগতিৰ অৰ্থে যি কৰ্ম কৰা যায় তাৰ অৰ্থটোকে ভাৱনাত আহি যায় যে সেয়াই হ'ল সকাম কৰ্ম। প্ৰকৃতপক্ষত কিন্তু এয়া সকাম কৰ্ম নহয়। প্ৰকৃতপক্ষে সকাম কৰ্মৰ দৰ্শন হ'ল উদ্দেশ্য প্ৰণোদিত। যেতিয়ালৈকে আমাৰ ভাৱনাত উদ্দেশ্যটো যোগ হৈ থাকিব, তেতিয়ালৈকে সেই কৰ্মৰ
নামেই হ'ল সকাম কৰ্ম। আৰু যেতিয়াই আমাৰ উদ্দেশ্যত আমাৰ মানসপটৰ যি ভাৱনা, সেই ভাৱনাত যেতিয়া উদ্দেশ্যই ঠাই নল'ব, তেতিয়াই সেই সকামৰ বিপৰীতে নিষ্কামলৈ ৰূপান্তৰিত হৈ যায়। কিন্তু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাই খুব সুন্দৰভাৱেৰে এটি সৎ উদ্দেশ্য ভাৱনা জীৱৰ মাজত প্ৰচাৰ কৰি গৈছে, যাক আমি প্ৰত্যেকজনা গৃহস্থীয়ে বিষয়ৰ মাজত সোমাই থাকোঁতে সেই ঘোষাৰে আমি নিজৰ জীৱন আগবঢ়াই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰোঁ। সেয়া হ'ল ও কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদানুগোচক মুখেতো আগুণ নাম ৰাম মুখেতো আগুণ নাম। কৃপাৰ সাগৰ হ'ল দৈৱকী নন্দন, কৃপাময়, দয়াৰ সাগৰ দয়াময়, কৰুণাৰ সাগৰ কৰোণাময়। সেইজনা দৈৱকী নন্দন কৃষ্ণদেৱৰ চৰণ কমলত কৃপালু গুৰুজন বস্তুৱে আমি সমস্তজনাকে সেৱা নিবেদন কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে, কায় বাক্য মনৰ জৰিয়তে। সেইকাৰণে আমি সমস্তজনাই সেই নিয়মটো পালন কৰোঁ যে কৃপাৰ সাগৰ দৈৱকী নন্দন। ভাৱনা হ'ল আমাৰ পুৰিও মনৰ কাম। মনেৰে এটি ভাবিছোঁ প্ৰভু তোমাৰ চৰণত অৰ্পণ কৰিবৰ বাবে, সেয়া হ'ল ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। যে ভকতৰ সংগৰ পৰা যাতে আমি কোনোদিন আঁতৰত থাকিব লগা নহয় প্ৰভু। দ্বিতীয় ভাৱনাটো হ'ল প্ৰভু ২৪টা তত্ত্বৰে গঠিত পঞ্চভূতি আমাৰ এই নৰদেহাত ২৫ নম্বৰ তত্ত্ব হ'ল আত্মা তত্ত্ব। যি আত্মাৰূপত প্ৰৱেশ কৰিছে পৰম আত্মাই, যে যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে ক জৰ ৰাখি। সেই পৰমাত্মাই আত্মাৰূপত আমাৰ শৰীৰ তত্ত্বত প্ৰৱেশ কৰি ২৪টা তত্ত্বক চৈতন্য শক্তিলৈ ৰূপান্তৰিত কৰে। সেইকাৰণে প্ৰভু আমাৰ শৰীৰটোত থকা 10 ভাগী ইন্দ্ৰিয়ৰ মুখ নামৰ ইন্দ্ৰিয় ভাগীৰ জৰিয়তে যেন তোমাৰ নাম ব্ৰহ্মহে কেৱল আশ্ৰয় কৰাৰ সৌভাগ্যৱন্ত হওঁ প্ৰভু। এইকণ কৃপা তুমি আমাক কৰা। ওপৰে চালে এইটো উদ্দেশ্য প্ৰণোদিত হয়, কামনাযুক্ত। কিন্তু আধ্যাত্মিক দৰ্শনত এয়া কেতিয়াও কামনাযুক্ত নহয়, কাৰণ ইয়াত যোগ হৈ আছে কেৱল ঈশ্বৰকেন্দ্ৰিক ভাৱনা। সেইকাৰণে ই ওপৰে চালে সকাম কৰ্ম যেন লাগিলেও প্ৰকৃতপক্ষত ই হ'ল কিন্তু নিষ্কাম কৰ্ম, আৰু ইয়াৰ নাম হ'ল নিৰ্গুণ ভক্তি। গুৰুজনাই আমাক সগুণ ভক্তিৰ বিপৰীতে নিৰ্গুণ ভক্তিক আশ্ৰয় কৰিলেহে আমি জীৱতত্ত্বই পৰম আত্মা ঈশ্বৰতত্ত্বৰ কৃপাৰ পাত্ৰ হ'ব পাৰিম। এই সুন্দৰ দৰ্শন শাস্ত্ৰৰ মাধ্যমেৰে আমাক পদচন্দে, ছবিচন্দে, দুলৰি, লেচাৰী আদিৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। কিন্তু তাক আমি জানি যেতিয়া কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিম, তেতিয়াই গুৰুজনে আমাক সিদ্ধান্ত দিছে যে সেই জীৱতত্ত্ব তোমৰাভাৱে এটি ব্যৱস্থাক আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। সেয়া হ'ল শৰণ এখে নিজ, যে শৰণ হ'ল নিজৰ বস্তু। আৰু নিজৰ বস্তু শৰণ ক'ৰ পৰা উৎপত্তি হ'ব? যে ভক্তিৰ বীজ এজোপা গছক যদি আমি ভক্তি বুলি চিন্তা কৰোঁ,
সেই গছজোপাৰ জন্ম হ'বৰ বাবে এটি বীজ হ'ব, নাম হ'ল শৰণ। শৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আমি যেতিয়া ভক্তি ৰাজ্যত প্ৰৱেশ কৰিবলৈ প্ৰত্যেক জীৱতত্বই মনুষ্যই আমি চেষ্টা কৰিম, তেতিয়াহ'লে নিশ্চিত ৰূপত ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব পাৰিম। আৰু যেতিয়ালৈকে শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমি ভক্তিৰ পঢ়াশালীখনত নাম ভাগি নলগাম, তেতিয়াই আমি ঈশ্বৰ পুৰুষৰ চিন্তা কৰিলেও শাস্ত্ৰই কৈছে সেই কৰ্ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। যদিও গীতা শাস্ত্ৰত ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে যে সেই অৰ্জুন, স্বাভাৱিক অৰ্থত কৰ্মই হ'ল ধৰ্ম, কিন্তু কৰ্মই ধৰ্ম বুলি আমি যদি ইজনে সিজনৰ আগত কৈ থাকোঁ যে মই কৰ্মই কৰি আছোঁ, এয়া কিয় ধৰ্ম নহ'ব? গীতা শাস্ত্ৰটোতো অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছে। কিন্তু তৎসত্ত্বেও আমি তাৰো এখোপ ওপৰলৈ গৈ যদি চিন্তা কৰোঁ, তেতিয়াহ'লে ধৰ্ম বস্তু ইমান সহজ নহয় যে কৰি থকা কৰ্মৰ দ্বাৰাই কেৱল ধৰ্ম হ'ব। আমি বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস, এই তিনি শব্দ ব্ৰহ্মৰ লগত পৰিচয় যেতিয়ালৈকে সুন্দৰভাৱে নহ'ম, প্ৰত্যেকৰে হয়তো বিশ্বাস আছে কিবা এটা কথাত, কিবা এটা কৰ্মত, আৰু তাক অকণমান ওপৰলৈ লৈ আমি দৃঢ় বিশ্বাসৰ মাজলৈ হয়তো গৈছোঁ। কিন্তু আমাৰ সমাজ ব্যৱস্থাত দুটি পৰিয়ালৰ মাজত, দুজন ব্যক্তিৰ মাজত, এখন প্ৰাথমিকৰ মাজত, এভাগ আঞ্চলিকৰ মাজত, এভাগ জিলাৰ মাজত হাজাৰ হাজাৰজন ভকতৰ উপস্থিতি হ'লেও কিন্তু ধৰ্ম বোলা বস্তুটো নীতি নিয়মৰ মাজত যথেষ্টখিনি খেলি মেলি আছে, যথেষ্ট পাৰ্থক্য আছে। কাৰণ হয়তো এয়াই যে বিশ্বাসৰ মাজত আছোঁ, দৃঢ় বিশ্বাসৰ মাজত আছোঁ, কিন্তু তাতোতকৈ শ্ৰেষ্ঠ দৰ্শন হ'ল সুদৃঢ় বিশ্বাস। এই সুদৃঢ় বিশ্বাস হয়তো আমাৰ অন্তৰাত্মাত, হৃদয়ৰ মাজত অকণমান অভাৱ হোৱাৰ বাবে আমাৰ সমাজ ব্যৱস্থাত মুহূৰ্তে মুহূৰ্তে খেলি মেলি সৃষ্টি হয়। আমি আহি সোধা হৈছিল এজন বাপক যে বাপ, মুকুল বাপেতো ইতিমধ্যে আপোনাসৱৰ অগ্ৰত আঁত ধৰোঁতে প্ৰকাশ কৰিছিলে যে 392 যি নিধিবন প্ৰাথমিক, এই প্ৰাথমিক আমি মূঢ়মতীৰ প্ৰেৰণাতহে হেনো গঠিত হৈছে, আৰু গঠিত হওঁতে হেনো ইয়াত গৃহস্থীৰ সংখ্যা আছিল 37 ঘৰ যেতিয়া আমি ইয়ালৈ আহিছিলোঁ। কিন্তু আজি আমি আহি যেতিয়া সোধা হ'ল এজন বাপক যে বাপ, প্ৰাথমিক ভাগ সুন্দৰভাৱেই নিশ্চয় চলি আছে, কিন্তু তেৰা আমাক জানিবলৈ দিলে যে 37 ঘৰ গৃহস্থীয়ে যি এখন বৃহৎ নিধিবন নামৰ প্ৰাথমিকৰ গঠন হৈছিল, এই প্ৰাথমিক ভাগিত বৰ্তমান 7 ঘৰমান গৃহস্থী অনুষ্ঠানটিৰ পৰা ওলাই গৈছে, আৰু বৰ্তমান 30 ঘৰমান ব্যক্তিয়ে গঠিত হৈছে এই নিধিবন প্ৰাথমিক। এতিয়া প্ৰশ্ন হ'ল, যদি আমি প্ৰকৃততে 37 ঘৰ ব্যক্তিয়ে শাস্ত্ৰসন্মতে কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰি সুসংগঠিত হৈ ভাতৃত্ববোধ, মৰম, স্নেহ আদিৰ মাধ্যমেৰে কৃষ্ণস্তু ভাৱনাযুক্ত হৈ ইজনে সিজনৰ লগত আমি মিলা প্ৰীতিৰে এই নিধিবন প্ৰাথমিকৰ মাজত এটি পৰিয়াল হিচাপে সুসংগবদ্ধ হৈছোঁ, তেতিয়াহ'লে আমাৰ মাজৰ পৰা কিয় 7 ঘৰ ব্যক্তি আজি ওলাই যাব লগা হ'ল? ইয়াৰ বাবে জগৰীয়া কোন? এতিয়া সেই 7 ঘৰ ব্যক্তি প্ৰত্যেকেই জগৰীয়া নে বাকী 30 ঘৰ ব্যক্তিও সমানে সমানে জগৰীয়া, নে প্ৰাথমিক ভাগ গঠন কৰি থৈ যোৱাৰ পাছত নআলি আঞ্চলিকৰ পৰা বিষয়বস্তুত খেলি মেলি হওঁতে কোনো এফালৰ পৰা তেৰা সমষ্টই যোগাযোগক সময় দিয়া নাছিল, নে আমাৰ যোৰহাট জিলাৰ বৰমূৰীয়াসকলেও আমি এই খেলি মেলিটোৰ বাবে তেৰা সমষ্টক বুজা পৰাৰ মাজলৈ আমি আনিব পৰা নাছিলোঁ, নে মূলৰ বিষয়ববীয়াসকলেও এই কথাটো জানিও তাক এৰাই চলাৰ বাবে চিন্তাহে কৰিল? যে প্ৰকৃতপক্ষে জগৰীয়া কোন? কৃষ্ণ। এতিয়া আকৌ মুকুল বাপে আমাক অৱগত কৰিছে যে 3 ঘৰ বাঢ়িলহে বুলি। এতিয়া কোনটো সঁচা, কোনটো মিছা? কৃষ্ণ। যদি বাঢ়িছে তেতিয়াহ'লে নিশ্চিত ৰূপত
গুৰু ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত হৈ আমি সুন্দৰভাৱে নিজৰ জীৱন আগবঢ়াইছোঁ। আৰু যদি ইয়াৰ পৰা কেনেবাকৈ 7 ঘৰমান কমি গৈছে, তেতিয়াহ'লে আমি জানিব লাগিব যে নিশ্চিত ৰূপত গুৰু ধৰ্ম আশ্ৰয় কৰোঁতে আমাৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও খেলি মেলি এটা সৃষ্টি হৈছে। সেই খেলি মেলিখিনিক আমি সুন্দৰভাৱে শাস্ত্ৰসন্মতে চিন্তা কৰিব লাগিব, কিয়নো কৰ্মই ধৰ্ম কৰ্মই ধৰ্ম কৰ্মই ধৰ্ম কেতিয়াও হ'ব নোৱাৰে যদিহে তাত কৃষ্ণস্তু ভগৱন্তৰ ভাৱনা সুদৃঢ় বিশ্বাসযুক্ত হৈ নাথাকে। আৰু তাৰে সিদ্ধান্ত গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিছে। এই ৰামে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত তাকে হে বুলয় ধৰ্ম মহাভাগৱত। তাৰ নামেই হ'ল মহাভাগৱত ধৰ্ম। এতিয়া আমি মহাভাগৱত ধৰ্মৰ মাজলৈনো কিয় যাব লাগে? বোলে বা মহাভাগৱত ধৰ্ম আশ্ৰয় নকৰিলে আমি কি সুন্দৰভাৱে জীৱন যাপন কটাব নোৱাৰিম নেকি? নিশ্চিত ৰূপত আমি নোৱাৰোঁ। কিয় নোৱাৰোঁ? কাৰণ সেই শাস্ত্ৰই আমাক সুন্দৰভাৱে গুৰুজন বস্তুৱে কৃপা কৰিছে যে অ আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিখব নহয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ যদি আশ্ৰয় কৰা যায়, তেতিয়াহ'লে জীৱতত্বই খোজে প্ৰতি উজুতি খাব লগা হয়, অৰ্থাৎ অপৰাধ জড়িত হৈ যায়, অপৰাধ যোগ হৈ যায়। আমিতো কৰ্ম কৰোঁ দুখৰ বিপৰীতে সুখ পাবৰ বাবে, আমিতো ধৰ্ম কৰোঁ অপৰাধৰ পৰা মুক্ত হৈ থাকিবৰ বাবে। সেইকাৰণে শাস্ত্ৰই কৈছে যে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়। যদি আন ধৰ্ম কৰ্মবিলাকত কেৱল জীৱতত্বই দুখৰ পৰা সুখ বিচাৰোঁতে, অপৰাধৰ পৰা মুক্ত হৈ থাকিব বিচাৰোঁতে কেৱল দুখৰ উপৰি দুখ আৰু অপৰাধৰ উপৰি অপৰাধহে যোগ হৈ যায়, তেতিয়াহ'লে ভাগৱত শাস্ত্ৰৰ দৰ্শন মতে যে ভাগৱত ধৰ্মে জানা শিখব নহয়, এইটোৱে হ'ব আমাৰ সুদৃঢ় বিশ্বাসৰ মূল ভেটি। কৃপালু গুৰুজনে আমাক এনেদৰে সিদ্ধান্ত প্ৰদান কৰিছে। ভাগৱতৰ পদবন্ধে ছবিচন্দে দুলৰি লেচাৰী আদিৰ মাধ্যমেৰে, কীৰ্তন দশম ঘোষা ৰত্নাৱলী আদিৰ মাধ্যমেৰে শংকৰ মাধৱ দুজনা গুৰুৱে সুন্দৰভাৱে আমাক এনেধৰণে উপদেশ প্ৰদান কৰি গৈছে। গতিকে আমি সমস্ত জনাই সেই কৰ্ম কেনেকৈ ধৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰিম আৰু সেই ধৰ্মত কেনেকৈ আমি সুদৃঢ় বিশ্বাস আস্থা ৰাখি আমি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিম, সেই আমাৰ প্ৰত্যেকৰে একান্ত নিজা বস্তু। আৰু সেই একান্ত নিজা বস্তুক যেতিয়া আমি প্ৰত্যেকজনে ভাতৃত্ববোধ মৰম স্নেহৰ মাধ্যমেৰে আমি সুসংগবদ্ধ হৈ আগবাঢ়িব পাৰিম, তেতিয়া আমি সুন্দৰভাৱে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ আমি প্ৰত্যেকেই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম। আপোনাসৱ সমস্তজনেৰে জ্ঞাত যে মহাভাৰতৰ যুদ্ধ, আৰু সেই মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষৰ যি যুৱৰাজ দুৰ্যোধনেও প্ৰকাশ কৰিছিল যে ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদিস্থিত শুয়া স্বামী যেন কৰাই বাহা তুমি হৃষিকেশ কৰিব তেনেয়। যে ধৰ্মক জানো প্ৰভু মই, কিন্তু ধৰ্মক জানিলে কি হ'ব? তাততো প্ৰবৃত্তি নহয়। অধৰ্ম কোনটো প্ৰভু মই সেইটোও জানো, কিন্তু অধৰ্ম কৰিলেতো জীৱৰ নিবৃত্তি নহয়। গতিকে সেই প্ৰভু তুমি হৃদয়ৰ মাজত থাকি
যেনেধৰণে ইন্দ্ৰিয়বিলাকক পৰিচালিত কৰি যিটো সত্য তাক তুমি আশ্ৰয় কৰিবৰ বাবে আমাক উপদেশ প্ৰদান কৰি থাকিবা, জ্ঞান প্ৰদান কৰি থাকিবা প্ৰভু, আমি সেই ধৰণে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা হ'ব। যদি এনেধৰণে আমি সত্যে 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 ঈশ্বৰ পুৰুষৰ চৰণ পংকজত শপত গ্ৰহণ কৰি গুৰু ধৰ্মক আশ্ৰয় কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ প্ৰত্যেকজনাই, তেতিয়াহ'লে আমি সেই নীতি আদৰ্শৰ পৰা ফালৰি কাটি যেতিয়াই আমি আঁতৰি আহিম, জীৱন আগবঢ়াই নিম, সেয়াই হ'ব আমাৰ একমাত্ৰ চূড়ান্ত অধৰ্ম। ৰাতিপুৱা যেতিয়া আমি চকুকেইটা মেলিম বিচনাত, সেই চকুকেইটা বিচনাত মেলাৰ লগে লগে আমি শৌচাচাৰ নীতি নিয়ম পালন নকৰাকৈ দিনৰ 10মান বজালৈকে ধৰি লওক, 10মান বজাৰ ভিতৰত আমি শৌচাচাৰ নীতি নিয়ম পালন নকৰি আমি যিখিনি কৰ্ম কৰিম, সেয়া কেতিয়াও ধৰ্ম নহয়, সেয়া কেৱল কৰ্ম। যিখিনি ব্যৱস্থাৰ মাজত আমি ৰাতিপুৱাটো পাৰ কৰি দিম, সেয়া হ'ল কেৱল কৰ্ম। আৰু যেই মুহূৰ্ততে আমি শৌচাচাৰ নীতি নিয়ম পালন কৰি এক দেৱ এক সেৱ একৎবিনে নাইকেও এই সত্য বস্তুক আশ্ৰয় কৰিম, আৰু সেই মুহূৰ্তৰ পৰা সন্ধিয়া পুনৰ ঈশ্বৰ উপাসনা কৰা সময়খিনিলৈকে আমি যিটো ভাৱনাযুক্ত হৈ কৰ্ম কৰি থাকিম, সেয়া প্ৰত্যেকটো ভাৱনাই হ'ব সুদৃঢ় বিশ্বাস জড়িত, প্ৰত্যেকটো ভাৱনাই হ'ব ধৰ্ম। এতিয়া আমি সেই নিয়মটো কিমানজনে কেনেকৈ পালন কৰিছোঁ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আমি 24 ঘণ্টাৰ ভিতৰত কৰি থকা কৰ্মটো প্ৰকৃততে ধৰ্ম হয় নে নহয়। যদি আমি গুৰু ধৰ্ম পালন কৰিবলৈ চিন্তা কৰোঁ, তেতিয়াহ'লে একমাত্ৰ উপায় হ'ল এয়াই। যিহেতু গুৰুজনাৰ ধৰ্ম মূল বিষয়বস্তু হ'ল কেৱল কৃষ্ণস্তু ভগৱান সত্য বস্তু, তুমিহে চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিউক নাথ জগাই। সেই প্ৰভু তুমিহে কেৱলে সঁচা মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। যিহেতু কৃষ্ণস্তু ভগৱানেই সঁচা সত্য বস্তু, সেইকাৰণে আমি তেৰাক হৃদয়ৰ মাজত ধ্যান কৰাৰ যি ব্যৱস্থা গুৰুজনে আমাক দি থৈ গৈছে, বোলে ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলোঁ স্বৰূপ। সেই জীৱতত্ব যি 24টা তত্ত্বৰে গঠিত শৰীৰৰ মাজত তুমি অৱস্থান কৰিছা, আৰু অৱস্থান কৰোঁতে তুমি যি মুখ নামৰ ইন্দ্ৰিয়ক সততে ব্যৱহাৰ কৰিছা, তাৰ দ্বাৰা কেৱল এক শব্দ ব্ৰহ্মকে আশ্ৰয় কৰিবা, সেয়া হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু, ভাই মুখে বোলা ৰাম। আৰু সেই নামৰ গৰাকী সত্য বস্তুক তুমি হৃদয়ৰ মাজত সদা সৰ্বদা ধ্যান কৰা, চিন্তা কৰা, ভাই হৃদয় ধৰা ৰূপ। আৰু যেতিয়াই এই দুই সংযোগ হ'ব, নাম তত্ত্ব আৰু নামৰ গৰাকী অৱয়ব যেতিয়া আমাৰ যোগ হ'ব, হৃদয়ৰ মাজত মিলন হ'ব, ধ্ৰুৱ সত্য শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, তেতিয়াই এটি জীৱতত্ত্বই এই অস্থায়ী 24টা তত্ত্বৰে গঠিত শৰীৰ এৰি যি স্থানলৈ আমি গমন কৰিম, সেয়া হ'ব শাশ্বত। তাৰ নাম হ'ল বৈকুণ্ঠ। বৈ মানে নাই, অৰ্থাৎ ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ। এতিয়া বৈকুণ্ঠলৈ যাবৰ বাবে বা গুৰুজন বস্তুৱে আমাক 3 স্থানৰ নাম দৰ্শন কৰাইছে, কৰ্ম ধৰ্মৰ জৰিয়তে জীৱতত্ত্বই লাভ কৰিব পৰা। সেই 3 স্থানৰ নাম হ'ল 1 স্বৰ্গ, 2 হ'ল নৰক, 3 হ'ল বৈকুণ্ঠ। এতিয়া আমি স্বৰ্গলৈ কোনসকল যাম বা কেতিয়া যাম বা কেনেকৈ যাম, এতিয়া নৰকলৈ কোনসকল যাম, কেনেকৈ যাম, কেতিয়া যাম, আৰু আমাৰ লক্ষ্য উদ্দেশ্য স্বৰ্গ নৰক নে প্ৰকৃতপক্ষে শাস্ত্ৰই কোৱা বৈকুণ্ঠ। এতিয়া আমি চিন্তা কৰিব লাগিব যে শাস্ত্ৰই কৈছে যে সৎ ভাৱনাযুক্ত হৈ কৰ্ম কৰিলে, অৰ্থাৎ ভাল কৰ্মৰ ফল স্বৰূপে এটি জীৱতত্ত্বই লাভ কৰে এক স্থান, নাম হ'ল স্বৰ্গ। বেয়া কৰ্মৰ ফল যিহেতু পাপ, সেইকাৰণে জীৱতত্ত্বই তাৰ বাবে অৱস্থান কৰিব লগা হয় নৰকত। ভাল কৰ্মৰ দৰ্শন যিহেতু পুণ্য, সেইকাৰণে পুণ্যৰ বলত জীৱতত্ত্বই স্থান লাভ কৰে কেৱল স্বৰ্গ।
এতিয়া ভাগৱতৰ 2য় স্কন্ধত সুন্দৰভাৱে সিদ্ধান্ত এটি দিছে যে যিটো ব্ৰহ্মময় দেখৈ জগত নিখিল পাপ পুণ্য সমস্ততে নিবৰ্তিল। যে যি জীৱতত্বই এই সংসাৰত থাকি একাদশ স্কন্ধত কৃষ্ণ তত্ত্বই উদ্ধৱ পুৰুষৰ আগত প্ৰকাশ কৰা সেই ধাৰণা অন্তৰৰ নিভৃত কোণত আমি যিমানে জাগৃত কৰি ৰাখিব পাৰিম যে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি খেন কৰি কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এই যি সত্য ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত উদ্ধৱ মহন্তৰ প্ৰতি উপদেশ আৰু কৃপালু গুৰুজন বস্তুৱে আমি সমস্তৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। এই ব্যৱস্থাৰ মাজত আমি যিমানে নিজকে অৱস্থান কৰোৱাব পাৰিম, অৰ্থাৎ যিটো ব্ৰহ্মময় দেখৈ জগত নিখিল, যিজনে আমি চেদজ অণ্ডজ উদ্ভিদজ জৰায়ুজ 4টি ভাগত বিভক্ত হৈ থকা জীৱতত্ত্ব এক পৰম আত্মাৰ দৰ্শন পাবলৈ আমি চেষ্টা কৰিম, এক ব্ৰহ্মৰূপত দৰ্শন পাবৰ বাবে আমি চেষ্টা কৰিম। পাপ পুণ্য সমস্ততে নিবৰ্তিল, বৰ্তিল মানে তাৰ মাজত সোমাই থকা আৰু নিবৰ্তিল মানে তাৰ মাজৰ পৰা ওলাই অহা, অৰ্থাৎ পাপ আৰু পুণ্যৰ মাজৰ পৰা এটি জীৱতত্ত্বই সেই পথেৰে নিজক উলিয়াই আনিব পাৰে। যদি সমস্ত ভূততে আমি ব্ৰহ্মময় দৰ্শন পাব পাৰোঁ বা সেই ব্যৱস্থাটোৰ মাজলৈ নিজকে লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ পুণ্যও শূন্য হৈ যায় আৰু পাপো শূন্যৰ ঘৰত সোমাই পৰে। আৰু যেতিয়াই এটি জীৱতত্ত্বই পাপো শূন্য হয় পুণ্যও শূন্য হয়, তেতিয়াই এটি জীৱতত্ত্বই ভক্তিৰ বলত এক স্থান লাভ কৰে, নাম হ'ল বৈকুণ্ঠ। যদি ভাল কৰ্ম কৰোঁ তাৰ ফল হ'ল পুণ্য, তাৰ বাবে আমি স্বৰ্গত স্থান পাম। যদি বেয়া কৰ্ম কৰোঁ তাৰ দ্বাৰা আমাৰ ফল হ'ব পাপ, তেতিয়াহ'লে আমি স্থান পাম নৰক। কিন্তু শাস্ত্ৰই কৈছে এই নৰক পাপ পুণ্যৰ ঊৰ্ধ্বত যেতিয়া তুমি নিজকে লৈ যাব পাৰিবা, তেতিয়া শাস্ত্ৰই কোৱা সেই নিৰ্দিষ্ট স্থান নাম হ'ল বৈকুণ্ঠ, যাৰ কোনোদিন ক্ষয় নহয়, যাৰ কোনোদিন বিনাশ নহয়। সেই অবিনাশী স্থান, সেই অক্ষয় স্থান বৈকুণ্ঠত আমি প্ৰত্যেকজনাই বাস কৰিব পাৰিম। এতিয়া আমাৰ লক্ষ্য, আমাৰ উদ্দেশ্য কি? স্বৰ্গ নৰক বৈকুণ্ঠ কোন ভাগ, সেইটো নিৰ্ভৰ কৰিব আপুনি মই 24টা তত্ত্বৰে গঠিত প্ৰত্যেকজনা শৰীৰধাৰী মনুষ্য নামৰ জীৱৰ ভাৱনাৰ ওপৰত, কৰ্মৰ ওপৰত, ধৰ্মক কেনেকৈ আমি ৰূপান্তৰিত কৰিব পাৰিছোঁ, নিজৰ কৰ্মৰ আঁচনিখন আমি কেনেকৈ শাস্ত্ৰসন্মতে সজাই ল'ব পাৰিছোঁ বা চিন্তা কৰিছোঁ, ইয়াৰ ওপৰত বিভিন্ন ধৰণে শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে। যে বিপ্ৰ দামোদৰে যেনেকৈ নিজৰ এমাদিমা সন্তানকেইটিক লগত লৈ পত্নীগৰাকীৰ সহিতে যি গৃহস্থী ধৰ্ম পালন কৰিছিল, সেই গৃহস্থী ধৰ্মত ইমানেই দুখ প্ৰত্যেক দিনাই সহ্য কৰিব লগা হৈছিল, যাৰ বাবে এদিন তেৰাৰ ধৰ্মপত্নী সুশীলাই কৈছিল যে হে স্বামী, তুমিতো মোৰ আগত মাজে মাজে কৈ থাকা যে তোমাৰ বন্ধু শ্ৰীকৃষ্ণ দ্বাৰকাৰ অধিপতি, যিজনা আমি মুখে মুখে শুনিছোঁ বিভিন্নজনৰ যে তেওঁৱে হেনো সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱান স্বয়ং, আৰু সেইজনাই যদি তোমাৰ প্ৰকৃতপক্ষে বন্ধু হয় স্বামী, তেতিয়াহ'লে তুমি ইমান দুখৰ মাজত কিয় অৱস্থান কৰি আছা? তুমি কিয় তেওঁৰ কাষলৈ গৈ অকণমান সুখ বিচৰা নাই? আৰু এনেধৰণে উপৰ্যুপৰি যেতিয়া দামোদৰ বিপ্ৰৰ পত্নী সুশীলাই সেই কথাখিনি দামোদৰৰ কাণত পেলাই থাকিল, এদিন পত্নীৰ সেই বাক্য শিৰোধাৰ্য কৰি দামোদৰ বিপ্ৰই পত্নীয়ে গোটাই দিয়া 4 মুঠি চাউল চিৰা সহিতে দ্বাৰকাত গৈ বহু কষ্টৰ বিনিময়ত উপস্থিত হ'ল। কিন্তু দ্বাৰকাত উপস্থিত হোৱাৰ পাছতো বিপ্ৰ দামোদৰক ভগৱন্ত পুৰুষে যেনেকৈ সেৱা শুশ্ৰূষা ব্ৰাহ্মণক কৰিব লাগে তেনেধৰণে কৰিলে, বন্ধু হিচাপে যেনেকৈ মৰম স্নেহ কৰিব লাগে তেনেধৰণে সেই ব্যৱস্থাও পালন কৰিলে। কিন্তু এবাৰৰ বাবেও বিপ্ৰ দামোদৰক নুসুধিলে যে সখা তোমাৰ পৰিয়ালটো কেনেকৈ চলিছে। এবাৰৰ বাবেও নুসুধিলে যে সখা তোমাৰ পৰিয়ালটো কেনেকৈ চলিছে।
প্ৰত্যেক দিনাই তুমি দুবেলা দুসাঁজ সুন্দৰভাৱে কাৰো ওচৰত হাত নপতাকৈ তোমাৰ জীৱনটো চলাই নিব পাৰিছানে সখা? এবাৰৰ কাৰণেও নুসুধিলে। আৰু অলপ দিন থকাৰ পাছত দামোদৰ সেই স্থান ত্যাগ কৰিবৰ সময় আহি পৰিল। আৰু এনেধৰণে ভগৱন্ত পুৰুষে হাঁহি হাঁহি দামোদৰ বিপ্ৰক বিদায় দিলে। কিন্তু যেতিয়া বিপ্ৰ দামোদৰ দ্বাৰকা এৰি গৃহাভিমুখী হ'ল, বাটত বিপ্ৰ দামোদৰে ভাবিছে যে প্ৰভু, তুমিতো মোক এবাৰো নুসুধিলা মোৰ মনৰ কথা, যে কিয়নো মই তোমাৰ কাষলৈ আগুৱাইছিলোঁ, তুমি মোৰ মনৰ ভাৱনা এবাৰো বুজিবলৈ চেষ্টা নকৰিলা। ইয়াৰ বাবে মই তোমাক দোষাৰোপ নকৰোঁ প্ৰভু, কাৰণ তুমি সমস্ত জগতৰ স্বামী। কিন্তু তোমাৰ চৰণত আমি এটি মনৰ ভাৱনা অৰ্পণ কৰিছোঁ প্ৰভু, মোক যি উদ্দেশ্যত মোৰ ধৰ্মপত্নীয়ে তোমাৰ কাষলৈ পঠিয়াই দিছিল, পত্নীৰ সেই মনৰ ভাৱনাটো যাতে তুমি পূৰণ কৰা প্ৰভু। এনেধৰণে যেই মুহূৰ্ততে দামোদৰে ভাবিল, তৎমুহূৰ্ততে ভগৱন্ত পুৰুষে দামোদৰ বিপ্ৰ সখা বিপ্ৰৰ মনৰ ভাৱনা পূৰণ কৰিলে। আৰু পাছৰখিনি আপোনাৰভাৱে জানে যে বিপ্ৰ দামোদৰে আহি নিজৰ গাঁওখন চিনি পোৱা নাই, বিপ্ৰ দামোদৰে আহি নিজৰ ঘৰ চিনি পোৱা নাই। এনেধৰণে ভগৱন্ত পুৰুষে দামোদৰ সেই কৰ্মক যিধৰণে দামোদৰে ধৰ্মলৈ ৰূপান্তৰিত কৰিছে, সুদৃঢ় বিশ্বাস ঈশ্বৰৰ ওপৰত, সেই বিশ্বাস আমি কিমানজনে কেনেধৰণে পালন কৰোঁ চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এনেধৰণে বিভিন্ন কাহিনী উপকাহিনীৰ জৰিয়তে ধৰ্ম বিষয়বস্তু কৰ্মক কেনেকৈ আমি ৰূপান্তৰিত কৰিম ধৰ্মলৈ, এই সমস্তখিনি জ্ঞান শাস্ত্ৰৰ মাধ্যমেৰে আমাক প্ৰকাশ কৰিছে। যে যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তিৰ হ'ল, তাৰ পাছত যেতিয়া কৃষ্ণ তত্ত্বই নিজৰ ৰাজ্য দ্বাৰকাৰ অভিমুখে যোৱাৰ প্ৰস্তুতি কৰি পাণ্ডৱ জননী কুন্তীৰ কাষত গৈ বিদায়ৰ বাবে উপস্থিত হৈছে, তেতিয়া কুন্তীক কৈছে যে পেহী, যিহেতু সম্বন্ধত পেহীয়ে হয় কৃষ্ণৰ, সেইকাৰণে কৃষ্ণ কৈছে যে পেহী, আমি আৰু হস্তিনাপুৰত থাকিব বিচৰা নাই, কিয়নো আমাৰ অহাৰ উদ্দেশ্য ইতিমধ্যে সমাপ্ত হ'ল, সেইকাৰণে আমি যাব বিচাৰিছোঁ আমাৰ ৰাজ্য দ্বাৰকালৈ। গতিকে তুমি আমাক বিদায় দিয়া মাতৃ। আৰু সেই বিদায়ৰ মুহূৰ্তত কৃষ্ণই কৈছে যে পেহী, তোমাক আমি কিবা এটা দিব বিচাৰোঁ, কোৱা তোমাক কি লাগে। আৰু তেতিয়াই কুন্তীয়ে ভাগ স্তুতি কৰিছে, যি স্তুতিক বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনে নামঘোষাত সুন্দৰভাৱে স্থান দিছে, যে হে কৃষ্ণ, হে বাসুদেৱ দৈৱকী নন্দন হৰি, নমো নন্দ গোপৰ কুমাৰ, কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ, কৰোঁ মই লক্ষ নমস্কাৰ। এনেধৰণে আৰু সেই স্তুতিভাগীকে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আনি অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থৰ আদিতে সুন্দৰভাৱে উল্লেখ কৰিছে। কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ, নমো নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। এনেধৰণে সেই শ্লোকভাগী সংযোজন কৰিছে। এতিয়া যি সময়ত কুন্তীয়ে কৃষ্ণ তত্ত্বক সেৱা নিবেদন কৰিছিল, সেই সময়ত কুন্তী আছিল বিধৱা, তেওঁ সধৱা নাছিল। তেওঁৰ স্বামী পাণ্ডু ইতিমধ্যে এই সংসাৰ এৰি গুচি গৈছে। এগৰাকী বিধৱাই ভগৱন্তক যি স্তুতি কৰিছে, সেই স্তুতিৰ মৰ্যাদা ইমানেই, যাৰ বাবে কৃপালু গুৰুজন বস্তুৱে আনি অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থৰ আদিতে উল্লেখ কৰি আমি সমস্ত মানৱ জাতিৰ ধৰ্মৰ দৰ্শন প্ৰদান কৰিছে। যিটো আমি তাৰ বিপৰীত নিয়ম পালন কৰোঁ সংসাৰত, যে কাৰোবাৰ গৃহত যদি এগৰাকী কন্যাৰ তুলনি বিয়া হয়, শান্তি বিয়া হয়, তেতিয়া কিন্তু আমাৰ যিগৰাকী জ্যেষ্ঠ আইতাক থাকিব বা জ্যেষ্ঠ বৰমাক থাকিব, সেইগৰাকী যদি কেনেবাকৈ সংসাৰ ধৰ্ম পালনত বিধৱা হৈ যায়, তেতিয়াহ'লে তেওঁক কিন্তু সেই মাংগলিক কাৰ্যটোৰ পৰা স্বাভাৱিকতে আঁতৰত ৰখা যায়। এতিয়া শাস্ত্ৰে আমাক আঁতৰত ৰখাটো কৰ্ম বুলি ক'লে নে আঁতৰত ৰখাটো ধৰ্ম বুলি ক'লে, আমি চিন্তা কৰি যিটো সত্য শাস্ত্ৰই কৈছে তাক পালন কৰাটোহে যে প্ৰকৃতপক্ষে ধৰ্ম, সেইটো বুজি লৈ আমি সেই নিয়মেৰে জীৱন আগবঢ়াব লাগিব। তাৰ পাছত কুন্তীক যেতিয়া সুধিলে যে কি লাগে পেহী তুমি কোৱা, তেতিয়া কুন্তীয়ে কৈছে যে শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম, যে সেই কৃষ্ণ যে মুহূৰ্ততে মন নামৰ ইন্দ্ৰিয়ই সমস্ত সুখ আহৰণ কৰিব পাৰে, সেই মুহূৰ্তত কিন্তু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী তুমি কৃষ্ণ তত্ত্ব সত্য বস্তুৰ ফালে পিঠি দিয়া দেখা যায়। প্ৰমাণ টানত পৰি আমি ৰাম বোলো সকলোৱে,
যেতিয়ালৈকে আমাৰ দুখ নহয় তেতিয়ালৈকে আমি কৃষ্ণস্তু ভগৱন্তক পাহৰি যাওঁ, কিয়নো আমাৰ সকলো ফালে জয় জয় মই। সেইকাৰণে কুন্তীয়ে কৈছে যে কৃষ্ণ তুমি মোক এই সংসাৰত যিমান দুখ আছে সমস্ত দুখ তুমি মোৰ শিৰত জাপি দিয়া, যাতে প্ৰত্যেক মুহূৰ্ততে মই তোমাৰ নামহে আশ্ৰয় কৰিব পাৰোঁ। এইটো হ'ল ধৰ্মৰ আঁচনি। এতিয়া আমি সেইটো কেতিয়াও নকৰোঁ। কাৰোবাৰ পৰা যদি আমি কিবা এটা বিচাৰোঁ, সেই তাৰ উৎস হ'ল কেৱল সুখ, আৰু যেতিয়াই পাম তেতিয়াই সেই ব্যক্তিজনৰ জয় জয় মই আমি গুঞ্জক ইজনে সিজনৰ আগত আশ্ৰয় কৰিম। কিন্তু যেতিয়াই বিচৰা বস্তুটো আমি ব্যক্তিজনৰ পৰা নাপাম, তেতিয়া আমি তেওঁৰ লাহে লাহে বদনাম গাবলৈ আৰম্ভ কৰি দিম। এতিয়া শাস্ত্ৰই কোনটো ক'লে আমাক? বিষয়বস্তু খুব সহজ যেন লাগিলেও কিন্তু যথেষ্ট টান, কিয়নো এই সংসাৰখনত আটাইতকৈ সহজলভ্য বস্তুটোৰ নামেই হ'ল উপদেশ। 1 পইচা 5 পইচা খৰচ নকৰাকৈ পোৱা বস্তুটোৰ নামেই হ'ল উপদেশ। আৰু আটাইতকৈ টান কামটো হ'ল সেই খৰচ নকৰাকৈ পোৱা বস্তুটোক পালন কৰা নিয়মটো। আটাইতকৈ টান হ'ল সেইটো। গতিকে ব্যাসদেৱ আৰু দেৱঋষি নাৰদৰ মাজতো যি কথোপকথন হৈছে, দেৱঋষি নাৰদে প্ৰকাশ কৰিছে, সেই ব্যাস তুমি যেতিয়া আমাৰ আজ্ঞা পালনৰ বাবে আগবাঢ়িবা, তেতিয়াহ'লে তুমি এটা কথা সদা সৰ্বদা মনত ৰাখিবা। সেই মনত ৰাখিবলৈ কোৱা কথাটো হ'ল যে এই সংসাৰখনত জীৱই যিখিনি বিচাৰিব তাৰ মূল দৰ্শনটো হ'ল সুখ। কিন্তু সেই সুখ বিচাৰোঁতে যিমান কৰ্ম কৰিম, সেই কৰ্মবিলাকত নিবিচৰাকৈ এটা বস্তু পোৱা যায়, তাৰ নাম হ'ল দুখ। সুখ সুখ বুলি নৰ এনে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। সুখ বুলি আমি মনুষ্য এনেই বলিয়া ঘূৰি ফুৰোঁ সংসাৰত, কিন্তু সুখ বিচাৰোঁতে পাওঁ মাথো দুখৰ উপৰি দুখ। কৃপালু বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনে নামঘোষাত কৈছে যে বিষয় সম্বন্ধ সু সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। সেই প্ৰভু বিষয় সম্বন্ধীয় সুখবিলাক বিচাৰিবলৈ আমি আত্মাতত্ত্বই য'তেই অৱস্থান নকৰোঁ কিয়, কৰ্মৰ ফল ভোগ কৰিবৰ বাবে আমি তাতেই বিচৰা ধৰণে বা নিবিচৰাকৈ সুখ পাম। কিন্তু আত্যান্তিক সুখ হ'ল কেৱল ঈশ্বৰ প্ৰাপ্তি বা ঈশ্বৰ উপাসনা। কিন্তু ইয়াৰ বাবে 84 লক্ষ বাৰ যি আমি যোনিত অৱস্থান কৰিম, সেই যোনিৰ 4টা ভাগ হ'ল উৰণ বুৰণ গজন ভ্ৰমণ। প্ৰভু য'তেই অৱস্থান নকৰোঁ সুখ পাম, কিন্তু তোমাৰ সেৱাৰ উত্তম পাত্ৰ বা যোগ্য পাত্ৰ হ'ল কেৱল মনুষ্য শৰীৰ। সেইকাৰণে আমি সেই তত্ত্বটো জানি লৈ কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰিবৰ বাবে কেৱল মুখ নামৰ ইন্দ্ৰিয় ভাগক ব্যৱহাৰ কৰিব লাগে। এই দৰ্শনটোৰে জানি ফুৰা হৰি গুণ গায়। আৰু এই ব্যৱস্থাটো আমি স্বাভাৱিকতে দেখা পাওঁ কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই ভক্তিৰ পঢ়াশালী ভাগিত। বাকী সমাজ ব্যৱস্থাটো নাই বুলি আমি নকওঁ, বাকী সমাজ ব্যৱস্থাটো আছে, কিন্তু অকণমান খেলি মেলি ভাৱনা এটা আছে। খেলি মেলি ভাৱনাটো কেনেকৈ হয়? ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত সিদ্ধান্ত দিছিল যে সখা, মোতকৈও ডাঙৰ এটা বস্তু সংসাৰত আছে, সেই বস্তুটোৰ দৰ্শন হ'ল মোৰ নাম বস্তু। মই স্বতন্ত্ৰ, কিন্তু ময়ো মাজে মাজে পৰতন্ত্ৰ হৈ যাওঁ। সেয়া হ'ল কেৱল ভকতৰ মাজত। অৰ্থাৎ নামাগে ভৈলা সখী, মই ভৈলো পাছে, সেহি সকল শাস্ত্ৰ নামে বান্ধাই আছে। কাৰ্যসূচী ভাগিত নাম কেইটামান আপোনালোকে পাইছিল। অনিল তাঁতী, প্ৰাণজিৎ গগৈ আদিকে ধৰি আমাৰ সমস্তজনৰে নাম কাৰ্যসূচী ভাগ যেতিয়া চাইছিলোঁ তেতিয়া নামবিলাক পালোঁ। নামটো এমাহৰ আগতে আপোনালোকৰ নামঘৰত, আপোনালোকৰ প্ৰাথমিকত, আপোনালোকৰ গাঁওখনত, আপোনালোকৰ আঞ্চলিকত আহিয়ে পালেহি। নাম কেতিয়াবাই পালেহি।
কিন্তু সেই নামৰ গৰাকীজন কিন্তু আজি আহি আমি এতিয়াহে পাইছোঁহি দিনৰ 12 বজাত। কেনে কৈছে, নাম আগে ভৈলা সখী মই ভৈলো পাছে, সেহিহে সকলো শাস্ত্ৰ নামে বান্ধা আছে। উদাহৰণটো আমি এনেকৈ চাব পাৰোঁ। ভগৱন্তই কৈছে এনেধৰণে অৰ্জুনৰ আগত। এতিয়া সেই নাম বস্তু আমি আশ্ৰয় কৰোঁ, আৰু কোনো সমাজত আশ্ৰয় কৰিবলৈ যাওঁতে যে ব্যাসদেৱে যি শাস্ত্ৰৰ মাধ্যমেৰে আমাক উপদেশ প্ৰদান কৰিছে, বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত এই যুগ ধৰ্ম নিৰ্ণায়ক দুলৰী চন্দ্ৰভাগীত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। দুজা মানে দ্বিতীয়টো, যে কলিযুগত কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰাৰ বাহিৰে দ্বিতীয়টো কৰাৰ কোনো প্ৰয়োজন নাই। তাৰমানে সত্য ত্ৰেতা দাপৰত দুটা নীতি নিয়মক ধৰ্মলৈ ৰূপান্তৰিত কৰিছিল। সত্য যুগত ধ্যান কৰ্ম কৰি কৃষ্ণস্তু ভগৱন্তৰ নাম 10 বাৰ যেতিয়ালৈকে জীৱতত্ত্বই জপ নকৰে তেতিয়ালৈকে ধ্যান কৰ্মৰ সফলতাটো নাথাকে। ঠিক তেনেধৰণে ত্ৰেতা যুগত সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, যজ্ঞৰ অন্তত ভগৱন্ত বস্তুৰ 8 ভাগ নাম, তাৰপাছত দাপৰত পূজা, পূজাৰ অন্তত ভগৱন্ত বস্তুৰ 12 নাম আশ্ৰয় কৰিব লাগিব, তেতিয়াহে যজ্ঞ পূজা ধ্যানৰ সফলতাটো থাকে। আৰু ঠিক তেনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ সমাজভাগীৰ বিপৰীতে যিবিলাক সমাজ আছে, সেই সমাজবিলাকত যেতিয়া নাম বস্তু আশ্ৰয় কৰিবলৈ যায় তাৰ প্ৰাক মুহূৰ্তত সেৱকসকলে পুৱাতেই এটা নিয়ম পালন কৰে, সেইটো হ'ল মুণ্ডন। নামতকৈ আগত কৰ্মটো কৰে, সেইটো হ'ল মুণ্ডন। তাৰ পাছত নাম আশ্ৰয় কৰিব, কিন্তু তাৰো আগত দ্বিতীয় কৰ্মটো আশ্ৰয় কৰে, সেয়া হ'ল ভোজনী। মুণ্ডন আৰু ভোজনী আগ হয়, তাৰ পাছতহে নাম, 3 নম্বৰতহে নাম আহিল। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজত কেৱল নাম বস্তুৰ চৈতন্যৰ ৰূপ হ'ল যিহেতু ভকত, সেইকাৰণে প্ৰথম ভকত সেৱা। যিহেতু ভকতেই নাম বস্তু আশ্ৰয় কৰিব, তাৰ পাছতে ভকতৰ দ্বাৰা নাম বস্তু চৈতন্য প্ৰকাশ হয় এই সংসাৰত, আৰু তাৰ দ্বাৰাই জীৱতত্ত্বই শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱন ধন্য কৰে যাক শাস্ত্ৰসন্মতে ভাগৱত ধৰ্ম। সেইকাৰণে একেবাৰে জন্মোৎসৱৰ পৰা আৰম্ভ কৰি, অৰ্থাৎ যিটো ইংৰাজীত কয় বাৰ্থডে, সেই বাৰ্থডেৰ পৰা আৰম্ভ কৰি যিটো জাত কৰ্ম হয়, যাক আমি মাজে মাজে শুদ্ধি কৰ্ম বুলিও কওঁ, কিন্তু 10ম স্কন্ধত যশোদাই যেতিয়া কৃষ্ণৰ জাত কৰ্ম সম্পাদন কৰিছিল, সেই নিয়মটোৰ পৰাই কৰ্ম ধৰ্ম হিচাপে আমাৰ সমাজ ব্যৱস্থাত এই শুদ্ধিকৰণ ব্যৱস্থাটো আহিছে। কিন্তু প্ৰকৃততে শুদ্ধিকৰণতকৈ জাত কৰ্ম ব্যৱস্থাটোহে শাস্ত্ৰসন্মত যেন আমাৰো অনুমান হয়। যেতি সন্তান এই সংসাৰত জন্মগ্ৰহণ কৰাৰ পাছত তাৰ নামকৰণ জাত কৰ্ম, এই ব্যৱস্থাটো। এতিয়া সেই জাত কৰ্মৰ কৰ্ম ধৰ্মলৈ ৰূপান্তৰিত কেনেকৈ হ'ব, সেয়া হ'ল কেৱল আমি ইতিমধ্যে আশ্ৰয় কৰা ভাগৱত ধৰ্মৰ যে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, যদি শুদ্ধভাৱে তাক আমি কৃষ্ণত অৰ্পণ কৰিব পাৰোঁ, তাকেহে পুলয় ধৰ্ম মহাভাগৱত, তাৰ নামেই হ'ল মহাভাগৱত। আৰু প্ৰমাণ হিচাপে অজামিল উপাখ্যানত অজামিলৰ 10টি পুত্ৰৰ একেবাৰে কনিষ্ঠ পুত্ৰৰ নাম ৰখা হৈছে নাৰায়ণ। এতিয়া আমিও আমাৰ সন্তানটোৰ নাম ভকতৰ পদ্মমুখখনতে ভকতৰ আজ্ঞা শিৰোধাৰ্য কৰি যদি সেই দিনটোতে সেই সমাজতে ভকতৰ দ্বাৰা যদি নামকৰণ কৰা হয়, তেতিয়াহ'লে সেই নাম নিশ্চিত ৰূপত ঈশ্বৰৰ অনন্ত কোটি নামৰ এক নাম হ'বই। হয়, আমি প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ বুলি ক'ব নোৱাৰিবও পাৰোঁ, প্ৰত্যেক মুহূৰ্ততে নাৰায়ণ বুলি ক'ব নোৱাৰিবও পাৰোঁ, কিন্তু এই সংসাৰ ধৰ্ম গৃহস্থী ধৰ্ম পালন কৰোঁতে অন্ততঃ আমাৰ অত্যন্ত মৰমৰ সন্তানটোক মনত পেলাব পাৰোঁ। সেই মৰমৰ সন্তানটোৰ নাম যদি শাস্ত্ৰসন্মতে আমি অজামিলে যেনেকৈ নাৰায়ণ ৰাখিছিল, তেনেকৈ যদি আমি সন্তানটোৰ নাম ভকতৰ দ্বাৰা ঈশ্বৰৰ অনন্ত কোটি নামৰ এক নাম ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি সন্তানটোক মতাৰ চলেৰে সন্তানটোৰ নাম উচ্চাৰণ কৰা কৰ্মক কিন্তু আমি শাস্ত্ৰসন্মতে ধৰ্মলৈ ৰূপান্তৰিত কৰি ল'ব পাৰোঁ। কিন্তু এই নিয়ম আমি পালন কৰোঁ কিমান জানো? ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰিছে যে হে ধনঞ্জয়, তুমি শুনা,
বিষয় নহ'লে এইটো দেহা যে নৰয়, শুদ্ধ কথা, বিষয় নহ'লে দেহা নৰয়। কিন্তু হেন বিষয়ত থাকি আদি গুৰুক তেজা যদি জমে যান্ত্ৰণা দিব জানিবা নিশ্চয়। এতিয়া আদি গুৰু হ'ল পিতৃ মাতৃ। পিতৃ মাতৃৰ প্ৰত্যেকটো কথা, প্ৰত্যেকটো ব্যৱস্থা, উপদেশ আমি সুন্দৰভাৱে যিমানে পালন কৰিম সিমানে শাস্ত্ৰসন্মতে আমি এই সংসাৰত আত্যান্তিক সুখৰ ফালে আমি নিজকে আগবঢ়াই লৈ যাব পাৰিম। এতিয়া আধ্যাত্মিক দৰ্শনত যদি চাওঁ তেতিয়াহ'লে প্ৰকৃত আদি গুৰু বা পিতৃ কোন? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দিছে। ও নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ নামেহে গতি দাতা। এতিয়া নামেই হ'ল পিতৃ, নামেই হ'ল মাতৃ, নামেই হ'ল গুৰু, আৰু নামেই হ'ল জীৱৰ মুকুতিদাতা বুলি কোৱা হৈছে। আৰু সেই নাম বস্তু যিজন পিতৃয়ে সন্তানক শিকাবৰ ইচ্ছা কৰে, গ্ৰহণ কৰিবলৈ ইচ্ছা কৰোৱায়, তেতিয়াহ'লে সেইজন শাস্ত্ৰসন্মতে পিতৃ হয় আৰু সেইগৰাকী প্ৰকৃততে মাতৃ হয়। কিন্তু যিগৰাকী পত্নী, যিগৰাকী মাতৃ, যিগৰাকী পিতৃয়ে সন্তানক বা স্বামীক কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰাৰ বিপৰীত চিন্তাখিনিৰ মাজলৈ লৈ যায়, তেতিয়াহ'লে ভাগৱতৰ পঞ্চম স্কন্ধত ঋষভ প্ৰভুৱে যেতিয়া তেওঁৰ 100জন পুত্ৰক জ্ঞান প্ৰদান কৰিছিল, তাত সুন্দৰভাৱে উল্লেখ কৰি থৈছে পদবন্ধে, যে সেইজন কেতিয়াও স্বামী হ'ব নোৱাৰে, সেইজন কেতিয়াও জনক হ'ব নোৱাৰে, অৰ্থাৎ পিতৃ হ'ব নোৱাৰে, সেইগৰাকী কেতিয়াও মাতৃ হ'ব নোৱাৰে, যিগৰাকীয়ে সন্তানক কৃষ্ণস্তু ভগৱন্ত সত্য বস্তুৰ লগত চিনাকি কৰাই দিয়াৰ পৰা আঁতৰত ৰাখিব। গতিকে কৰ্ম কি, ধৰ্ম কি, শাস্ত্ৰই খুব সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে। মাত্ৰ সেই শাস্ত্ৰ আশ্ৰয় কৰিব লাগে উপদেশ মৰ্মে, যে মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। যিহেতু ভক্তিয়ে হ'ল শ্ৰেষ্ঠ বস্তু, সেই ভক্তিক আশ্ৰয় কৰিবৰ বাবে কেৱল মহন্তৰ আশ্ৰয় কৰাটোৱে হ'ল জীৱৰ একমাত্ৰ কৰ্ম, আৰু সেই কৰ্মৰ মূল দৰ্শন হ'ল কেৱল ধৰ্ম। গতিকে সময়ো যথেষ্ট হৈছে, আমিও লেচেৰি বুটলাৰ নিচিনাকৈ দুই এটি কথাৰে আপোনাসৱৰ আজ্ঞা মাত্ৰ পালনৰ বাবেহে থিয় হোৱা হৈছিল। যথেষ্ট ক'ব লগা থাকে যদিও আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাসৱৰ চৰণ কমলত এই ধৰ্মালোচনী সভাৰ যি নিৰ্দিষ্ট বক্তা বুলি আমাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে, আমি ইমানখিনিকে বৰ্তমান সময় সাপেক্ষে মনলৈ আহিল। আপোনাসৱৰ আজ্ঞা শিৰোধাৰ্য কৰি আমি এই মহান দায়িত্বভাগী পালন কৰা হ'ল ভাবি আমাৰ দায়িত্ব ইমানতে বিৰাম দিয়া হৈছে বুলি সবাৰো শ্ৰীচৰণত পুনশ্চ অপৰাধ ভঞ্জন ঘোষাৰে আমি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ